আজি যেহেতু দেওবাৰ আজি একেবাৰে সকলোৰ কাৰণে এটা ফ্ৰী দিন হয়, কিন্তু এয়া দেখিছে আমাৰ কদমনি গাঁৱৰ যিসকল যুৱ বন্ধু আছে সকলোৱে বিশেষকৈ আপোনালোক গম পায় যে আমাৰ মাঘ বিহু আমাৰ একেবাৰে কাষ চাপি আহি আছে আৰু বিগত বৰ্ষত এই বছৰ আমি কদমনি যুৱ সংঘৰ উদ্যোগত তথা গাঁওবাসী আৰু বৃহত্তৰ অঞ্চলবাসীৰ সক্ৰিয় সহযোগত আমি এইবাৰ তৃতীয় বাৰ্ষিক মাঘ বিহু উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ স্থান একেডোখৰে কদমনি সকলীয়া তিনিআলি আৰু আমাৰ পৰম্পৰাগত এটা চিন আছে যিটো দলং বনাই থকা, ইয়াত দেখাইছোঁ দলং বনাই আছে। এইটো চাইডে আমাৰ মুনু লাগি আছে, সুনীল আছে, আমাৰ এইফালে ভৱানী দাই আছে, বসন্ত গাই আছে, আমাৰ পবিত্ৰ আছে, আমাৰ এই মেনা আছে আৰু এইজনৰ নাম কি আছিলে গুডু গুডু আছে, আমাৰ এইফালে ৰাতুল আছে। চ' আমি তেনেধৰণে কামবিলাক লাগি আছোঁ আৰু আপোনালোকে আহিব, খুব ধুনীয়া এখন মেজি হ'বলৈ গৈ আছে। আৰু যিহেতু এইবাৰ আমি এই মাঘ বিহুত আমি কেইবাটাও ইয়াত ব্যতিক্ৰম অনুষ্ঠান ৰাখিবলৈ চেষ্টা কৰিছোঁ। যদি চাবলৈ যায় আপোনালোকে এই ব্যতিক্ৰম অনুষ্ঠানৰ ভিতৰত বিশেষকৈ আপোনালোকে ইয়াত দেখিবলৈ পাব কেইবাটাও ব্যতিক্ৰমী আমাৰ খেল ধেমালি আমাৰ ইয়াত থাকিব, এইবিলাক প্ৰতিযোগিতা হ'ব। আমাৰ সন্ধিয়া সময়ত বিশেষভাৱে আমি এটা আলোচনা চক্ৰ ৰাখিছোঁ। বিশেষভাৱে আমি কিছুমান গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি বা আমাৰ স্থানীয় গাঁওবুঢ়াসকল বা মেধি তেনেধৰণৰ সাঁতোৰা কিছুমানক আমি ইয়াত সম্বৰ্ধনাৰ ব্যৱস্থা এটা কৰি প্ৰীতিভোজ আছে শিশুসকলৰ বাবে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি এটা শৈক্ষিক অনুষ্ঠান ৰাখিছোঁ। তো তেনেধৰণে আমাৰ এই অনুষ্ঠানভাগি ইয়াত আমি দুদিনীয়া কাৰ্য খুব ধুনীয়াকৈ ধুমধামে আয়োজন কৰিম। আপোনালোকে আহিব, খুব ধুনীয়া এটা অনুষ্ঠান হ'ব। সমান্তৰালকৈ আপোনালোকে ইয়াত যিটো আমাৰ এই দলংখন পাব আৰু লগে লগে আপোনালোকে এইবাৰ বিশেষভাৱে এটা চেল্ফি জোনৰো আপুনি ইয়াত উপভোগ কৰিবলৈ পাব। গতিকে আহিব, আৰু এইবাৰ মাঘ বিহুত আমাৰ কদমনি যুৱ সংঘৰ উদ্যোগত তথা গাঁওবাসী আৰু অঞ্চলবাসীৰ সক্ৰিয় সহযোগত খুব ধুনীয়াকৈ ইয়াত মাঘ বিহু হ'ব। আৰু পুনৰবাৰ সকলোকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিম।